নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে নেকি এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছা আৰু তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা বুলি ভাবি আছা তেন্তে তোমালোকৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কিছুমান ডাউট ক্লিয়াৰ কৰিম তো তোমালোকৰ বহুতেই মোক সুধি আছিলা যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা বেলেগে হ'ব নেকি মানে এইবাৰ যিহেতু MCQ আৰু থিয়ৰি দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব কোনোবাই হয়তো MCQ আৰু কোনোবাই হয়তো থিয়ৰিত ফেইল কৰিছে এইবাৰ বেসিক্যালি বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু থিয়ৰিত ফেইল কৰিছে এতিয়া কথাটো হ'ল যে থিয়ৰিত ফেইল কৰিলে থিয়ৰিৰ এক্সাম হ'ব আৰু MCQত ফেইল কৰিলে MCQৰ এক্সাম হ'ব নে দুইটাই এক্সাম দিব লাগিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে তোমালোকে যোৱাবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰা মাৰ্কশ্বিটখন চোৱা ইয়া তোমালোকে চাব পাৰিছা যে আছামিজ আৰু ইংলিছ দুইটাত ফেইল কৰিছিলে আৰু পিছত কম্পাৰ্টমেণ্টেল পৰীক্ষা দি পাছ কৰিছে সেইকাৰণে তোমালোকে চাব পাৰিছা আছামিজ আৰু ইংলিছত ব্ৰেকেটত দিয়া আছে সি বুলি যোৱাবাৰো কিন্তু MCQ আৰু থিয়ৰি নিয়মটো আছিলে কিন্তু যোৱাবাৰ MCQ আৰু থিয়ৰিত এক্সট্ৰাকে পাছ কৰিব লাগিব তেনেকুৱা নিয়ম নাছিল বৰ্তমান এই নিয়মটো বনাইছে MCQ আৰু থিয়ৰিত এক্সট্ৰাকে পাছ কৰিব লাগিব ইয়াত তোমালোকে ইংৰাজী সাবজেক্টলৈ চোৱা থিয়ৰি 90 মাৰ্কস ইন্টাৰনেল এসেসমেন্ট হল 10 তাৰ পিছত থিয়ৰি 5 মাৰ্কস হৈছে 27 আৰু ইন্টাৰনেল এসেসমেন্ট 5 মাৰ্ক হৈছে 3 যোৱাবাৰো কিন্তু মেট্ৰিক পৰীক্ষাত অবজেক্টিভ আৰু ডেসক্ৰিপটিভ এক্সট্ৰা পৰীক্ষা আছিলে আৰু মাৰ্কশ্বিটত হেতু উল্লেখ আছিলে কিন্তু যোৱাবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকে নিশ্চয় চাব পাৰিছা যে থিয়ৰি একেবাৰে টোটাল 90 মাৰ্কস দি দিছে এইবাৰ কিন্তু MCQ আৰু থিয়ৰি দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব তো সেই কাৰণে ছাত্ৰ ছাত্ৰী সকলে কৈ আছে যে আমি যেহেতু MCQত পাছ কৰিছো আৰু থিয়ৰিত ফেইল কৰিছো তেন্তে আমি MCQৰ পৰীক্ষা আকৌ কিয় দিব লাগে তো ছাত্ৰ ছাত্ৰী সকল এইবাৰো কিন্তু তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা টোটাল 90 মাৰ্কসৰ এক্সাম দিব লাগিব আৰু 10 মাৰ্কস থাকিব প্ৰেক্টিকেল যিকেইটা সাবজেক্টত প্ৰেক্টিকেল মাৰ্ক আছে তো সেই গোটেইকেইটা সাবজেক্টত তোমালোকে যদি কম্পাৰ্টমেণ্টেল দিয়া তেন্তে টোটাল 90 মাৰ্কসৰ দিব লাগিব